খ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন আগবঢ়াইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 19:30 আমি এইদৰে পঢ়োঁ। তাতে যীশুৱে সেই চিৰকা পাই ক'লে, সিদ্ধ হ'ল, আৰু তেওঁ মোৰ দুৱাই আত্মা অৰ্পণ কৰিলে। পবিত্ৰ বাইবেলত যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই 28টা ভৱিষ্যবাণী সিদ্ধ কৰিলে, তেতিয়া তেওঁ ক'লে, সিদ্ধ হ'ল। ঈশ্বৰ যীশুৱে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই মানৱ জাতিৰ পৰিত্ৰাণৰ যি পৰিকল্পনা কৰিছিল, সেই কাৰ্যক তেওঁ সিদ্ধ কৰিলে। মানৱ জাতিৰ বাবে তেওঁ নিজকে নিজে কালবাৰী ক্ৰুচত উৎসৰ্গ কৰিলে, যাতে তেওঁ বোৱাই দিয়া তেজৰ দ্বাৰাই তেওঁলোকৰ প্ৰায়শ্চিত হয়। পাপৰ দাসত্বৰ পৰা স্বাধীনতাৰ কাৰ্য তেওঁ ক্ৰুচত সিদ্ধ কৰিলে। প্ৰভু যীশুখ্ৰীষ্টৰ সিদ্ধ হ'ল শাস্ত্ৰটো এতিয়া এয়া বুনিয়াদ হয়। যিসকল তেওঁক বিশ্বাস কৰে, সেইসকলৰ পাপৰ প্ৰায়শ্চিত হয়। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে সেইজন ব্যক্তি যি নিজৰ পাপৰ বাবে মৃত্যুৰ অৱস্থাৰ পৰা ঈশ্বৰৰ দ্বাৰাই জীৱিত হয়। বিশ্বাস কৰাৰ বাবে এতিয়া এইজন ব্যক্তিৰ জীৱনত দণ্ডৰ আজ্ঞা নাই। তেওঁ সদায় ঈশ্বৰৰ পৰা সহায়, সুৰক্ষা আৰু সহভাগিতা লাভ কৰে। আপুনিও যাতে এই সকলোখিনি লাভ কৰে, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।